ও হরি ইন্দ্রময় অধিপতি এই হরক ধামর বিধাতাই স্মরণ করে দেবতা সকলক সৃষ্টি রক্ষার ভার করিলে অর্পণ অমৃত প্রাণ করে অমরত্ব নভিল যদিও রাখিব পুরনায় আমি দেবতার গৌরব কতবার দৈত্য দানবর হাতত পরাজয় স্বীকার করে অখেক লাঞ্ছনা ভঞ্জি স্বামী দেবতা সমাজে দেবরাজ কিয় দুর্বল চিন্তাবোৰক দিছে প্ৰশ্ৰয় দুখৰ পিছত সুখ আহে অৱশ্যেই আধাৰৰ পিছত পোহৰ নিতান্তই আহিব আৰুতো দেবৰাজ বৰ্তমানটো আমি সুখতেই আছো আৰু দেবৰাজ সৃষ্টি স্থিতি পলয়ৰ যিজন গৰাকী যাৰ কৃপা আমাৰ ওপৰত তেনেস্থলত কোনে কৰিব পাৰে অপকাৰ দেৱ সমাজত দেবরাজ কার্তিক বরুণ দেব উচ্চিত কথাই করেছে প্রকাশ রুদ্র নন্দনময় দেব সেনাপতি এতিয়াই হব প্রয়োজন প্রলয়ের প্রবল ধমহারূপে নিজ দৈত্যতার হিম পরিচয় কত হত দৈত্য দানবে রুদ্র মূর্তি ধারণ করে পড়েছিলে আমার কতবার আমি দেবতা সমাজ আত্মগোপন করে
অনাই বনাই ঘূৰিব লগা হৈছে ভিক্ষাৰীৰ বেকেৰে দেৱৰাজ ত্ৰিদেৱৰ আৰ্শিক ধন্য হৈ সেই দৈত্য দানৱবোৰে বাৰে বাৰে দেৱতাৰ কাৰ্যত ঘটাইছে ব্যাঘাত সেয়ে সতত সংশয় লাগে দেৱৰাজ মোৰ অন্তৰত কওক দেৱৰাজ বৰুণদেৱ দেৱৰাজ কাৰ্তিক এতিয়াও যদি সংকিত ভাৱ আছে আপোনাৰ মনত কৰো এক নিবেদন দিয়ক কোৱা কাৰ্তিক আনন্দ মনেৰে দিছো অনুমতি দেৱৰাজ কাৰ্তিক আমি সমূহ দেৱতা একত্ৰিত হৈ বিষ্ণু যজ্ঞ আমি কৰো আয়োজন আৰু যজ্ঞ সম্পূৰ্ণ হলে অমংগলৰ চিহ্ন মাত্ৰ নাথাকিবই দেৱতা সমাজত দেৱৰাজ ধন্য কাৰ্তিক উচিত পরামর্শ তুমি করিলা প্রদান আমি অচিরে বিষ্ণু যজ্ঞর করিম আয়োজন শুনা দেব থাকিব হস্তম সদা সত্যৰ প্ৰত্যুত্তৰৰ বাবে দেৱৰাজ তাৰ বাবে নহব চিন্তিত আহে যদি কোনো শত্ৰু অমৰাৱতী দিশে অৱশ্যে তাক আমি কৰিম বিনাশ অখানো তোমালোকৰ অতুল বীৰত্ব অজয় বীৰ কাৰ্তিক যাৰ সেনাপতি বৰুণ পৱন যম আদি মহাবীৰগঞ্জাৰ ফৌজৰ সেই দেৱৰাজিন্দ কিয় বাৰু কাৰণ অৱচিন্তিত বাৰু দেৱগণ দেৱৰাজ আজিলৈ সভা কাৰ্য ইমানতে ভংগ কৰা হওক হয় দেৱৰাজ